নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ, য'ত আমি জীৱনৰ অদৃশ্য ৰহস্যময় শক্তি উন্মোচন কৰি ভৱিষ্যতৰ দিশত সঠিক পথ প্ৰদৰ্শন আগবঢ়াইছোঁ। আজি আমি সেই ৰহস্যময় আৰু আৱেগিক বৃশ্চিক ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কথা কম, যাৰ দৃষ্টি গভীৰতালৈ সোমাই যায় আৰু যিসকলৰ মন প্ৰতিটো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হয়। প্ৰিয় দৰ্শক, আগষ্ট 2025 বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে নতুন দুৱাৰ মুকলি কৰিব পৰা মাহ। কিন্তু এই দুৱাৰবোৰে শুভ কামনালৈ যাবনে, কোনোবা অদৃশ্য সংগ্ৰামৰ সূচনা কৰিব? এই মাহত আপোনাৰ প্ৰেম জীৱনত কিবা ডাঙৰ পৰিৱৰ্তন আহিবনে? বহুদিন অপেক্ষা কৰি থকা কেৰিয়াৰ সফলতা পাবনে? স্বাস্থ্য আৰু ধন সম্পত্তিৰ কোনো ডাঙৰ পৰিৱৰ্তন আপোনাৰ বাবে অপেক্ষা কৰি আছে নেকি? আজি আমি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। বিশদ আৰু সঠিক বৃশ্চিক আগষ্টৰ ৰাশিফল 2025। প্ৰিয় দৰ্শক, বৃশ্চিক ৰাশি যিটো হ'ল জলমৌলৰ ৰাশি আৰু যাৰ শাসক হ'ল মংগল গ্ৰহ, যাক সাহস, শক্তি আৰু যুদ্ধ শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। আগষ্ট মাহত যেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহবোৰে গতি সলনি কৰে, তেতিয়া বৃশ্চিক ৰাশিৰ স্থানীয় জাতক জাতিকাৰ ৰাশিফলতো বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটে। এইবাৰ আগষ্ট মাহত শুক্ৰ নক্ষত্ৰৰ পৰিৱৰ্তন, বৃহস্পতি আৰু শনি বিশেষ দৃষ্টি সম্পৰ্কৰ লগতে কিছুমান অতি শুভ যোগাসনে বৃশ্চিক ৰাশিৰ বাবে এক নতুন কাহিনী লিখিব পাৰে। কিন্তু মনত ৰাখিব, এই পৰিৱৰ্তন সকলোৰে বাবে এক নহয়। আপোনাৰ ৰাশিফল অনুসৰি ইহঁতৰ প্ৰভাৱ বেলেগ হ'ব পাৰে। কিন্তু এই ভিডিঅ'টোত আমি সেই মূল জ্যোতিষীয় প্ৰভাৱৰ বিষয়ে ক'ম, যিয়ে সামগ্ৰিকভাৱে বৃশ্চিক ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। আৰু আপোনাৰ বাবে এই ভিডিঅ'টো কিয় গুৰুত্বপূৰ্ণ জানেনে? যদি আপুনি জানিব বিচাৰে আৰ্থিক অৱস্থা কেনেকুৱা হ'ব, যদি আপুনি আপোনাৰ প্ৰেম জীৱনত বা বিবাহিত জীৱনত কোনো সিদ্ধান্ত ল'ব বিচাৰে, বা কেৰিয়াৰ, ব্যৱসায় আৰু শিক্ষাৰ ক্ষেত্ৰত যদি আপুনি এটা ডাঙৰ পদক্ষেপ ল'বলৈ গৈ আছে, তেতিয়া এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে চোৱাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, আজি আমাৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰথম আমি যদি চোৱা হয় স্বাস্থ্যৰ দিশটো যদি আমি চাওঁ, আগষ্ট মাহত আপোনাৰ কেনেকে যাব। 2025 চনৰ আগষ্ট মাহেকীয়া ৰাশিফল অনুসৰি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আগষ্ট মাহে আপোনাক সাধাৰণতে ভাল ফলাফল দিয়া যেন লাগে। কিন্তু যদি ইতিমধ্যে আপোনাৰ হৃদযন্ত্ৰ, পেট বা হাওঁফাওঁ আদিৰ লগত জড়িত কোনো সমস্যা আছে, তেন্তে ইয়াৰ চিকিৎসাও সঠিক সময়ত আৰু সঠিক পদ্ধতিৰে ল'ব লাগিব। কিন্তু লাভৰ ঘৰত লগ্ন বা ৰাশিৰ অধিপতি মংগল গ্ৰহৰ প্ৰৱেশত ইংগিত দিছে যে কোনো নতুন ৰোগৰ সম্ভাৱনা নাই। শনি আৰু মংগল গ্ৰহৰ সংযুক্ত প্ৰভাৱৰ বাবে আঘাত, আচুৰ আদিৰ ভয় থাকিব পাৰে। কেতিয়াবা এই মাহত কোনো নতুন স্বাস্থ্যজনিত সমস্যাৰ ভয় নাথাকে। কিন্তু যদি ইতিমধ্যে পেট বা বুকু বা আঁঠুৰ আশে পাশে কোনো সমস্যা হৈছে, তেন্তে এইবোৰ বিষয়ত সচেতন হৈ থাকিব লাগিব আৰু সেই অনুসৰি খাদ্য আৰু জীৱনশৈলী গ্ৰহণ কৰিব লাগিব। স্বাস্থ্যৰ কাৰক সূৰ্যৰ গোচৰতেও আপোনাৰ মাহৰ প্ৰথমাৰ্ধত স্বাস্থ্যৰ ক্ষেত্ৰত সহায়ক নহ'ব পাৰে, কিন্তু মাহৰ দ্বিতীয়াৰ্ধত আপুনি সূৰ্যৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু আপুনি আপোনাৰ সুস্বাস্থ্য উপভোগ কৰিবলৈ সক্ষম হ'ব। এই মাহৰ বাকী সময়খিনিত আপোনাৰ লগ্ন বা ৰাশিৰ ওপৰত যিকোনো ঋণাত্মক গ্ৰহৰ প্ৰভাৱ বহুদিনলৈ নাথাকে আৰু একে সময়তে আপোনাৰ লগ্ন বা ৰাশিৰ প্ৰভু লাভৰ ঘৰত থাকে, যিটো সাধাৰণতে আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সহায়ক হ'ব। কিন্তু শনিৰ দিশটোৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সচেতন হৈ থাকিব লাগিব আৰু লগতে সম্পূৰ্ণ অনুশাসিত ৰুটিন গ্ৰহণ কৰিব লাগিব। এনে কৰিলে আপুনি সুস্বাস্থ্য লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আপোনাৰ কেৰিয়াৰ দিশটো যদি চোৱা হয়, এই মাহত প্ৰথম খণ্ডত আপোনাৰ কেৰিয়াৰৰ ঘৰৰ প্ৰভু আপোনাৰ প্ৰথম ঘৰত থাকিব। ইয়াত সৌভাগ্য আৰু কৰ্মগৃহৰ সম্পৰ্ক ভাল বুলি গণ্য কৰা হয়। কিন্তু জলমৌলৰ ৰাশিত নিমৌল গ্ৰহ সূৰ্যৰ উপস্থিতি আৰু সেইটো ভাগ্য ঘৰত বৰ ভাল বুলি গণ্য কৰা নহ'ব। এই কাৰণেই মাহটোৰ প্ৰথম খণ্ডত কামৰ দৃষ্টিকোণৰ পৰা মিশ্ৰিত ফলাফল দিব পাৰে। এই সময়ছোৱাত
কৰ্মক্ষেত্ৰত কিছু উত্থান পতন দেখা যায়। অৱশ্যে চাকৰি আদি সলনি কৰিব বিচৰা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে এই সময়ছোৱাত সহায়ক বুলি প্ৰমাণিত হ'ব পাৰে। আনহাতে 17 আগষ্টৰ পিছত আপোনাৰ কেৰিয়াৰৰ ঘৰৰ প্ৰভু আপোনাৰ সূৰ্য আপোনাৰ কেৰিয়াৰৰ হাউচত নিজেই উপস্থিতি হ'ব, যিয়ে আপোনাৰ কৰ্মক্ষেত্ৰত শক্তি আৰু প্ৰগতি দিবলৈ কাম কৰিব পাৰে। বিশেষকৈ ব্যৱসায়ৰ লগত জড়িত জাতক জাতিকাসকলে এই সময়ছোৱাত কিছুমান ভাল ব্যৱসায়িক প্ৰস্তাৱ পাব পাৰে বা আপোনাৰ কামত পৰিসৰ আৰু বৃদ্ধি পাব পাৰে। আনহাতে মাহটোৰ দ্বিতীয়াৰ্ধত নিয়োজিত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে অনুকূল ফলাফল হোৱা যেন লাগে। চাকৰিটোত পদোন্নতি আদিৰ সম্ভাৱনাও প্ৰবল হ'ব। আপোনাৰ বয়োজ্যেষ্ঠ আৰু বছৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী বা ভাল হ'ব। ইয়াৰ অৰ্থ হ'ল কামৰ ক্ষেত্ৰত এই মাহতে আপোনাক গড় ফলাফলতকৈ ভাল ফলাফল দিব পাৰে। বিশেষকৈ মাহটোৰ দ্বিতীয়াৰ্ধত যেন আপোনাক বহুত ভাল ফলাফল দিছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আজি আপোনাৰ প্ৰেম বিবাহ যদি ব্যক্তিগত সম্পৰ্ক যদি আমি চাওঁ এই মাহত আপোনাৰনো কেনেকে যাব। যদি আমি আগষ্ট মাহৰ বাবে আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ কথা কওঁ তেন্তে এই মাহত আপোনাৰ পঞ্চম ঘৰৰ প্ৰভু বৃহস্পতিৰ স্থিতি বৰ ভাল নহয়, কিন্তু অনুকূল কথাটো হ'ব যে 21 আগষ্টলৈকে বৃহস্পতি প্ৰেমৰ কাৰক শুক্ৰৰ সৈতে সংযুক্ত হৈ থাকিব। এনে পৰিস্থিতিত প্ৰেমৰ সম্পৰ্কত অহা সমস্যা আঁতৰোৱাৰ কাম কৰিব। অৰ্থাৎ এই মাহত পঞ্চম স্থানত শনি আৰু মংগল গ্ৰহৰ সংযুক্ত প্ৰভাৱৰ বাবে আপোনাৰ প্ৰেম জীৱনত কিছু সমস্যা আহিব পাৰে, কিন্তু বৃহস্পতি আৰু শুক্ৰৰ সংযোগে এই সমস্যাবোৰ দূৰ কৰাৰ কাম কৰিব। অৰ্থাৎ প্ৰেমৰ সম্পৰ্কত সতৰ্ক আচৰণে সম্পৰ্ক ৰক্ষাৰ বাবে কাম কৰিব। এই মাহত প্ৰেমত পবিত্ৰতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আপোনাৰ কামুক চিন্তাৰ পৰা আঁতৰি সমাজৰ মৰ্যাদাৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰাৰ চৰ্ততহে সম্পৰ্কটো সুৰক্ষিত ৰাখিব পাৰিব। বিবাহ ইত্যাদিৰ লগত জড়িত কথাবোৰ আগুৱাই নিবলৈ এই মাহত যেন কোনো বিশেষ সমৰ্থন দিয়া নাই। আনহাতে বিবাহিত জীৱনৰ দৃষ্টিকোণৰ পৰা মাহটোৱে যেন মিশ্ৰিত ফলাফল দিছে। সপ্তম স্থানৰ প্ৰভু মাহটোৰ বেছিভাগ সময় অষ্টম স্থানত থাকিব, কিন্তু বৃহস্পতিৰ লগত থাকিব। এইটো এটা ভাল কথা। গতিকে সাধাৰণতে শুক্ৰই আপোনাক মিশ্ৰিত ফলাফল দিব পাৰে, কিন্তু শনিৰ তৃতীয় দিশটোৱে ফলাফল দুৰ্বল কৰিব পাৰে। এইদৰে সামগ্ৰিকভাৱে বৈবাহিক সম্পৰ্কও চম্ভালিব লাগিব, তেতিয়াহে এই মাহত আপুনি সম্পৰ্কটো বজাই ৰাখিব পাৰিব। প্ৰিয় দৰ্শক, আপুনি পাৰিলে নিয়মিতভাৱে ভগৱান গণেশক পূজা কৰি থাকিব আৰু মাংস মদ কণী আৰু অশ্লীলতা আদিৰ পৰা আপোনাৰ আঁতৰি থাকক। যিকোনো শনিবাৰে আপুনি বৈ যোৱা বিশুদ্ধ পানীত 400 গ্ৰাম ধনিয়া বোৱাই দিব লাগে। সাধাৰণতে যদি চোৱা হয় 2025 চনৰ আগষ্ট মাহৰ মাহেকীয়া ৰাশিফল অনুসৰি 2025 চনৰ আগষ্ট মাহে সাধাৰণতে মিশ্ৰিত বা গড় ফলাফল দিব পাৰে। এই মাহত সূৰ্যৰ গোচৰৰ মাহৰ প্ৰথম অংশত আপোনাৰ ভাগ্যৰ ঘৰত থাকিব। সাধাৰণতে এই প্ৰৱেশৰ অনুকূল বুলি গণ্য কৰা নহয়, তথাপিও এই প্ৰৱেশত আপোনাৰ বিৰোধিতাও নকৰে। অৰ্থাৎ এই প্ৰৱেশৰ পৰা আমি মিশ্ৰিত ফলাফল আশা কৰিব পাৰোঁ। মাহৰ দ্বিতীয়াৰ্ধত সূৰ্যৰ প্ৰৱেশৰ দশম স্থানত নিজৰ ৰাশিত থাকিব। সাধাৰণতে ইয়াক অনুকূল পৰিস্থিতি বুলি গণ্য কৰা হয়। অৰ্থাৎ মাহৰ দ্বিতীয়াৰ্ধত সূৰ্যই আপোনাক অতি অনুকূল ফলাফল দিব পাৰে। মংগল গ্ৰহৰ গোচৰৰ আপোনাৰ গোটেই মাহটোত আপোনাৰ লাভৰ ঘৰত থাকিব। সাধাৰণতে এইটো এটা ভাল পৰিস্থিতি। অৰ্থাৎ মংগল গ্ৰহই আপোনাক বিভিন্ন বিষয়ত অনুকূল ফলাফল দিব বিচাৰিব। বুধ গ্ৰহৰ গোচৰত মাহটোৰ বেছিভাগ সময় আপোনাৰ প্ৰথম হাউচতে থাকিব, যিটো সাধাৰণতে ভাল বুলি গণ্য কৰা নহয়। মাহৰ শেষ দিনটোহে বুধৰ অৱস্থান শক্তিশালী হ'ব। এনে পৰিস্থিতিত আমি এই মাহত বুধৰ পৰা কোনো বিশেষ অনুকূলতা আশা নকৰোঁ। বৃহস্পতিৰ গোচৰত অষ্টম স্থানত থাকিবলৈ ওলাইছে, গতিকে বৃহস্পতি গ্ৰহ প্ৰায়বোৰ বিষয়তে অনুকূল ফলাফল দিয়াৰ ক্ষেত্ৰত পিছ পৰি থাকিব পাৰে। কেতিয়াবা কিছুমান বিষয়ত বৃহস্পতি গ্ৰহই আপোনাক সমৰ্থন কৰিব পাৰে। সেইটো 13 আগষ্টৰ পিছত, কাৰণ এই সময়ছোৱাত বৃহস্পতি নিজৰ নক্ষত্ৰমণ্ডলত থাকিব। শুক্ৰৰ আজি প্ৰৱেশ আপোনাৰ 21 আগষ্টলৈকে আপোনাৰ অষ্টম স্থানত থাকিব আৰু পিছলৈ আপোনাৰ ভাগ্যৰ ঘৰত থাকিব।
শুক্ৰৰ এই দুয়োটা গোচৰতে ভাল ফলাফল দিয়ে বুলি কোৱা হয়। অৰ্থাৎ এই মাহত শুক্ৰই আপোনাক ভাল ফলাফল দিব পাৰে। শনিৰ প্ৰৱেশত আপোনাৰ পঞ্চম স্থানত থাকিব আৰু মাহটোৰ বেছিভাগ সময় বুধৰ নক্ষত্ৰত থাকিব, কাৰণ এই মাহত বুধৰ স্থিতি বৰ বেছি শক্তিশালী নহয়। গতিকে শনি গ্ৰহৰ পৰা আমি কোনো অনুকূলতা আশা নকৰোঁ। ৰাহুৰ প্ৰৱেশত আপোনাৰ চতুৰ্থ ঘৰতে থাকিব। ৰাহুৰ পৰাও অনুকূলতা আশা কৰা উচিত নহয়। কেতুৰ প্ৰৱেশতো এই মাহত অনুকূল ফলাফল দিয়াৰ সম্ভাৱনা নাই। এইদৰে গ্ৰহৰ যিমানখিনি গ্ৰহ আজি আপোনাৰ গ্ৰহৰ প্ৰৱেশৰ এই মাহত আপোনাক মিশ্ৰিত ফলাফল দিয়া যেন লাগে। এই কাৰণেই যে যদি আমি সামগ্ৰিকভাৱে সকলো বিষয় চাওঁ, তেন্তে এই মাহত আপুনি মিশ্ৰিত বা গড়পট অস্তৰ ফলাফলতকৈ ফলাফল পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আমি বৃত্তীয়, যিহেতু আমি গ্ৰহৰ আমি প্ৰৱেশৰ ওপৰত আমি আলোচনা কৰিছোঁ, ইয়াৰ পিছত যদি আমি বৃত্তীয় দিশটো যদি চোৱা হয়, আজি বৃত্তীয় বিষয়ৰ কথা যদি কওঁ, এই মাহত আপোনাৰ লাভৰ ঘৰৰ প্ৰভু বুধৰ স্থিতি বৰ শক্তিশালী নহয়। সেয়ে লাভৰ ঘৰৰ প্ৰভুৱে এই মাহত আৰ্থিক বিষয়ত কোনো বিশেষ সহায় দিব নোৱাৰিব। কিন্তু আপোনাৰ লগ্ন বা ৰাশিৰ প্ৰভু মংগল গ্ৰহ লাভ ঘৰত যিহেতু প্ৰৱেশ কৰিব বা প্ৰৱেশ হৈ আছে, সেয়ে কঠোৰ পৰিশ্ৰমী মানুহে কোনোবা নহয় কোনোবা প্ৰকাৰে ভাল লাভ পাব। অৰ্থাৎ সাধাৰণতে কোনো ডাঙৰ লাভ আপোনাৰ নিজাববীয়াকৈ নাহে আৰু বিশেষকৈ এই মাহত নহয়। কিন্তু যদি আপুনি চেষ্টা কৰে বা যদি আপোনাৰ কাম অগ্নি, বিদ্যুৎ, সেনা, নিৰাপত্তা, কম্পিউটাৰ আদি সৈতে জড়িত হয়, তেন্তে এই মাহত কিছু ভাল লাভ পাব পাৰে। অৰ্থাৎ লাভৰ দৃষ্টিকোণৰ পৰা আমি মাহটোক মিশ্ৰিত বুলি ক'ব পাৰোঁ। সঞ্চয়ৰ দৃষ্টিকোণৰ পৰাও মাহটোৱে মিশ্ৰিত ফলাফল দিব পাৰে, কাৰণ ধন ঘৰত শনি আৰু মংগল গ্ৰহৰ মিলিত প্ৰভাৱ আপুনি সঞ্চিত ধন খৰচ কৰিবলৈ বাধ্য কৰিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ গুৰুত্ব আৰু এই কথাটো বেছি হ'ব লাগে যে আমি নতুনকৈ কোনো ধন সঞ্চয় কৰিব নোৱাৰিলোঁ, একো নহয়। কিন্তু ইতিমধ্যে সঞ্চয় কৰা ধন খৰচ নহয় বুলি চেষ্টা কৰাটো অতি গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ 2025 চনৰ আগষ্ট মাহত আপুনি যেন আৰ্থিক বিষয়ত মিশ্ৰিত ফলাফল পাইছে। এফালে গ্ৰহবোৰে ইংগিত দিছে যে আপুনি কষ্ট দেখুৱাই টকা উপাৰ্জন কৰিব পাৰে, আনফালে অলপ আপোনাৰ মিতব্যয়িতা দেখুৱাই আৰু অপ্ৰয়োজনীয় খৰচ বন্ধ কৰি আপুনি আপোনাৰ সঞ্চিত ধন সম্পত্তি ৰক্ষা কৰিব সক্ষম হ'ব। প্ৰিয় দৰ্শক, বন্ধু বান্ধৱী আৰু যদি পৰিয়াল আমি যদি চাওঁ, 2025 চনৰ আগষ্ট মাহত আজি ৰাশিফল অনুসৰি সাধাৰণতে পৰিয়ালৰ বিষয়ত আগষ্ট মাহত মিশ্ৰিত ফলাফল পাব পাৰি। অৱশ্যে কোনো ডাঙৰ সমস্যাৰ সম্ভাৱনাও নাই। আপোনাৰ দ্বিতীয় ঘৰৰ আপোনাৰ অধিপতি বৃহস্পতি অষ্টম স্থানত থাকিব আৰু এইটো অনুকূল কথা নহয়। কিন্তু বৃহস্পতি অষ্টম স্থানত থাকি দ্বিতীয় ঘৰলৈ চাব, এইটো অনুকূল কথা। অৰ্থাৎ কিছুমান সমস্যা অহাৰ সম্ভাৱনাও আছে, কিন্তু পিছত সকলো ঠিকেই হ'ব। বৃহস্পতিয়ে দিছে যদিও শনি আৰু মংগল গ্ৰহৰ সংযুক্ত দৃষ্টিশক্তিৰ প্ৰভাৱ দ্বিতীয় স্থানত থাকিব। এইটো এটা দুৰ্বল বিন্দু। এই কাৰণে এই মাহত পাৰিবাৰিক সম্পৰ্কত অসাৱধানতা একেবাৰেই কৰিব নালাগে, নহ'লে সৰু কথা এটাও ডাঙৰ ৰূপ ল'ব পাৰে। বিষয়টো ডাঙৰ আগোচাল হৈ পৰাৰ আগতে সৰু স্তৰত সমাধান কৰিলে ভাল হ'ব। যোগাযোগৰ ক্ষেত্ৰতো অধিক ভদ্ৰ হ'ব লাগিব। ভাই ভনী আৰু আত্মীয়ৰ সৈতে সম্পৰ্ক সাধাৰণতে গড়তকৈ ভাল হৈ থাকিব পাৰে, কাৰণ ভাই স্থানৰ অধিপতি আজি আপোনাৰ যিহেতু অলপ দুৰ্বল অৱস্থাত আছে, যদিও মংগল গ্ৰহৰ অৱস্থান এই মাহত বহুত ভাল দেখা গৈছে। এইকাৰণে যে নিজৰ মাজত কিছু কাজিয়াৰ পিছত আপোনাৰ লগত ভাতৃত্ববোধৰ সম্পৰ্ক থকা পৰিয়ালৰ জাতক জাতিকাই আপোনাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব। ঘনিষ্ঠ বন্ধু বা ভাইৰ দৰে বন্ধুৰ লগতো কিছু সৰু সৰু অসুখৰ পিছতো আপোনাৰ সম্পৰ্ক অনুকূল হৈ থাকিব। এই মাহত আপুনি ঘৰুৱা বিষয়ত অধিক সাৱধান হ'ব লাগিব, কাৰণ চতুৰ্থ গৃহৰ প্ৰভু এই মাহত ৰেড গ্ৰেড হ'ব আৰু মংগল গ্ৰহৰ দৃষ্টিত ইয়াৰ ওপৰত থাকিব আৰু ৰাহুক চতুৰ্থ স্থানত ৰখা হ'ব। এই সকলো পৰিস্থিতিয়ে ঘৰুৱা জীৱনত অস্থিৰতা সৃষ্টি কৰিব পাৰে, কিন্তু সতৰ্কতাৰে কৰ্তব্য পালন কৰিলে বৃহস্পতিৰ নৱম দিশটো আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব আৰু সমস্যাবোৰ আঁতৰাই পাৰিবাৰিক জীৱনটো বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক,
এয়া আছিলে আজি আপোনাৰ যিহেতু আগষ্ট মাহৰ বৃশ্চিক ৰাশিৰ আজি বিস্তৃত আজি আপোনাৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব আৰু আপোনাৰ শ্বেয়াৰ কিন্তু কৰিব। আৰু যদিহে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।